অকনি বেটাৰী ডাউন হৈছে নেকি ওকে প্ৰিয় দৰ্শক আপোনালোকে উপভোগ কৰিলে এটি সুন্দৰ নৃত্য এইবাৰ আমি আপোনালোকক লৈ যাম এটা আকৰ্ষণীয় অনুষ্ঠান দেখুৱাবলৈ যি অনুষ্ঠান মাজুলীৰ পৰিচয় যি অনুষ্ঠান অসমৰ পৰিচয় হেয়া হৈছে মাজুলীৰ মুখা শিল্প আহক মুখা শিল্পৰ এই বিশেষ অনুষ্ঠানটোৰ মাজলৈ আপোনালোকক লৈ যাওঁ আপোনালোকৰ কেনেকুৱা লাগিছে আজি আমি মুখা বনোৱা শিকিম আমি মুখা বনোৱা শিকিম কেনেকৈ বনাই মুখা তুমি জানা তুমি আমাক শিকাব লাগিব হবনে কোনে শিকাব ছাৰে শিকাব ঠিক আছে আহা আমি মুখা বনোৱা শিকিম আহা চেণ্ডেলযোৰ খুলি লোৱা চেণ্ডেলযোৰ আহা এতিয়া আমি শিকিম মুখা বনোৱা আৰু নিশ্চয় সকলোৱে জানে যে মুখা শিল্প আৰু মাজুলীৰ মাজত যি সম্পৰ্ক আছে আৰু সেই সম্পৰ্কই শুৱনি কৰিছে সমগ্ৰ অসমখন সেই সম্পৰ্কই শুৱনি কৰিছে অসমৰ চহকী এক খুব সুন্দৰকৈ মুখা শিল্পৰ প্ৰশিক্ষণ দিছে শিক্ষাগুৰুৱে সকলো কণমানি ছাত্ৰ ছাত্ৰীয়ে এইদৰে খুব সুন্দৰকৈ শিকিছে আৰু মোৰ লগত আছে অংশুমানে হাত ধৰিছে আমি ছাৰৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম ছাৰৰ পৰা কি ধৰণে এই শিল্প শিকায় অকণমান যাব পাৰিমনে আমি শিক্ষাগুৰুৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম এতিয়া যে মুখা শিল্পৰ বিষয়ে আৰু কেনেকৈ তেওঁলোকে প্ৰশিক্ষণ দিয়ে অকণমান ক'ব নমস্কাৰ পোনপ্ৰথমে মই DY 365ৰ সমূহ পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে গুৰুজনাৰ এক অন্যতম সৃষ্টিৰাজি মুখা শিল্প তাক বৰ্তমান বিশ্ববাসীয়ে চিনি পায় বুলি ক'লেও বেয়া নহয় আৰু ইয়াক ধৰি ৰাখিছে মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰ পৰম্পৰা হিচাপে ইয়াক আগৰ পৰা ধৰি ৰাখি আহিছে বৰ্তমান চামগুৰি সত্ৰৰ গুৰু ডক্টৰ হেমচন্দ্ৰ গোস্বামী যি পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে কেৱল মুখা শিল্পৰ বাবে তেখেতৰ নেতৃত্বত বৰ্তমান অসমৰ চুকে কোণে বিভিন্ন ষ্টুডেণ্টে মুখা শিকিবলৈ আগ্ৰহ হৈছে আৰু সেইমতে তেওঁ শিক্ষা প্ৰদান কৰিছে তেনেদৰে গুৰু সংস্কৃতিৰ পৰম্পৰাক আগুৱাই নিবলৈ সক্ষম হৈছে ময়ো তেখেতৰ এজন ষ্টুডেণ্ট হিচাপে তেখেতৰ ওচৰত মুখা শিল্প গ্ৰহণ কৰি এই কলা গ্ৰহণ কৰি বৰ্তমান বিভিন্ন ছাত্ৰ ছাত্ৰীক এই কলাটো প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ বৰ্তমান মই সপ্তৰ্ষি গুৰুকুলৰ যিসমূহ ছাত্ৰ ছাত্ৰী গৰম বন্ধৰ সময়ছোৱাত যাতে তেওঁলোকে কোনো ধৰণে সময় অপব্যয় নকৰি এই কলাৰ লগত জড়িত হৈ পৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক এই প্ৰশিক্ষণ আগবঢ়াইছোঁ অসম চৰকাৰে যে স্বীকৃতি দিলে স্বীকৃতি দিয়াৰ পাছত এতিয়া আপোনাৰ কেনে অনুভৱ হৈছে সেই স্বীকৃতিৰ কথাটো অকণমান হয় আচলতে মুখা শিল্পটো বহুতে চিনি পায় কিন্তু এই স্বীকৃতি যেতিয়া লাভ কৰিছে তাৰ পিছৰ পৰা যিসমূহে নজনাকৈ আছিলে তেওঁলোকেও এই মুখা শিল্পটোক ভালদৰে জানিব পাৰিছে আৰু বহুত ব্যক্তি বহুত ছাত্ৰ ছাত্ৰী এই স্বীকৃতিৰ পিছৰ পৰাই এই মুখা শিল্পৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে মুখা শিল্পৰ সমগ্ৰ প্ৰশিক্ষণটো মাত্ৰ 2-3 মিনিট বা 5 মিনিটৰ ভিতৰত আপোনালোকে আমাক দেখুৱাব নোৱাৰে তথাপিও থুলমূল এটা আভাস মই জানিবলৈ চেষ্টা কৰিম যেনেধৰণে মই দেখিবলৈ পাইছোঁ ইয়াত বাঁহ বেতৰ সামগ্ৰী আছে তাৰপাছত এটা পদ্ধতিৰে মই দেখুৱাইছোঁ এয়া প্ৰথমতে বাঁহ বেতৰ সামগ্ৰী তাৰপিছত মাটিৰ প্ৰলেপ আছে তাৰ পাছত গৈ এটা সুন্দৰ এখন মুখা সৃষ্টি হৈছে অকণমান নিৰ্মাণ প্ৰক্ৰিয়াটো অকণমান চমুকৈ মই জানিব বিচাৰিম আচলতে মুখা প্ৰস্তুত কৰাৰ প্ৰণালীটো আমি 5টা ষ্টেপত সম্পূৰ্ণ কৰোঁ আমি ধুনীয়া জোখত বাঁহ কাটি ল'ম 2.5 পৰা 3 বছৰীয়া বাঁহ আমি চইচ কৰিম মুখা প্ৰস্তুত কৰিবৰ কাৰণে যেহেতু তাৰ কাঠিখিনি পাৰফেক্ট হৈ উঠে মুখা বনাবৰ বাবে প্ৰথম আমি এটা বাঁহৰ সজা প্ৰস্তুত কৰিম যেটো আপোনালোকে দেখা পাইছে তাত মই দেখাই দিছোঁ এইটো এটা বাঁহৰ সজা আমি বাঁহৰ কাঠিৰে প্ৰথম মুখা এটা নিৰ্মাণ কৰিবৰ বাবে এনেদৰে এটা সজা প্ৰস্তুত কৰি ল'ম তাৰ পাছত এই বাঁহৰ সজাটোৰ ওপৰত
কটন কাপোৰত কুমাৰ মাটিৰ প্ৰলেপ দি ইয়াৰ ওপৰত আমি লগাই দিম আৰু যেতিয়া ৰ'দত শুকাবলৈ দিম তেতিয়া সি এনেকুৱা ৰূপ ধাৰণ কৰিব। আচলতে ইয়াৰ ওপৰত আমি গোবৰ দি যিকোনো এটা মুখাৰ চৰিত্ৰ গঢ়ি তুলিবলৈ সক্ষম হ'ম। এইটো হৈছে মুখা বনোৱাৰ প্ৰথম ষ্টেপ আৰু মুখা বনোৱাৰ দ্বিতীয় ষ্টেপটো হৈছে এইটো। ইয়াৰ ওপৰত আমি কটন কাপোৰ কুমাৰ মাটি প্ৰলেপ দিলোঁ। তাৰ পাছত যিহেতু প্ৰতিকূল বতৰৰ বাবে এতিয়া গোবৰ নহ'ল ইয়াত, তেওঁলোককো কাঠিৰ কাম শিকাই থকা হৈছে, সেইবাবে মই সেই গোবৰৰ ষ্টেপটো নানিলোঁ। ইয়াৰ ওপৰত এই কটন কাপোৰৰ প্ৰলেপটোৰ ওপৰত আমি গোবৰ আৰু কুমাৰ মাটিৰ মিশ্ৰণ ঘটাই তাৰ ওপৰত আমি চৰিত্ৰ গঠন কৰিম। হনুমান, গৰুন্দ্ৰ, ৰাম, ৰাৱণ আদি ধৰণৰ বিভিন্ন মুখা দেখা পাইছে। চেপ দিম ইয়াৰ ওপৰত গোবৰ দি চেপ দিয়াৰ পিছত তাক আমি চিজ পেপাৰ দি পেলাই মিহি কৰিম। মিহি কৰাৰ পিছত তাৰ ওপৰত পুনৰ আমি কটন কাপোৰ আৰু কুমাৰ মাটি লগাই দিম। তাৰ পাছত এটা মুখা ৰং কৰিবৰ বাবে প্ৰস্তুত হৈ উঠিব আৰু যেতিয়া আমি তাক কুমাৰ মাটি আৰু কটন কাপোৰে গোবৰৰ ওপৰত প্ৰলেপ দিম তাৰ পাছত তাৰ ওপৰত আমি প্ৰাইমাৰ সানি এটা মুখা ৰং কৰি তাক সম্পূৰ্ণ কৰিম। গতিকে মুখা এটা বনোৱাৰ প্ৰণালী হিচাপে আমি 5টা পৰ্যায়ত মুখা এটা সম্পূৰ্ণ কৰিব পাৰোঁ। সুন্দৰ। আৰু এইখিনি কথা আপোনালোকক জনালে মই কৈছোঁ সম্পূৰ্ণ প্ৰশিক্ষণ এতিয়াই দিব নোৱাৰে, কিন্তু থুলমূল আভাস দিছে। মই অংশুমানক সুধিম, অংশুমান দাদাও যিহেতুকে আজি আমাৰ আঁত ধৰোঁতা, দাদা শিকিছোঁনে? আমি ভালকৈ শিকিব পাৰিছোঁ? তুমি শিকিছানে নাই? ছাৰে সুন্দৰকৈ শিকাই দিছেনে? শিকাই দিছে। আৰু মুখা সকলোৱে বনাব জানিব লাগে ন? কৈ দিয়া এবাৰ সকলোকে, যাতে মুখা বনোৱা সকলোৱে শিকক। এবাৰ কৈ দিয়া, মুখা বনোৱা সকলোৱে শিকক। আৰু মুখা বনোৱা আমাৰ গৌৰৱ। মুখা বনোৱা আমাৰ গৌৰৱ। খুব সুন্দৰ। এয়া অংশুমান দাদাই যেতিয়া কৈ দিছে তেন্তে এয়া নিশ্চয় আমি সকলোৱে শিকিব লাগে। মই কৈছোঁৱে যে এই ধৰণে মুখা যি শিল্প, এই মুখা শিল্প হৈছে অসমৰ পৰিচয় আৰু মাজুলীয়ে এই যি পৰম্পৰা, এই ঐতিহ্য বছৰৰ পাছত বছৰ ধৰি ৰাখিছে। আৰু বিশেষকৈ আমি ধন্যবাদ দিব লাগিব মাজুলীবাসীক এইবাবে, মাজুলীবাসীয়ে যান্ত্ৰিকতাৰ ধামখুমীয়াত এই যি আজিৰ দিনতো দ্ৰুত উন্নয়নৰ যুগত পাশ্চাত্যমুখী হোৱা এই সময়ৰ দৌৰত মাজুলীয়ে কিন্তু পাহৰি যোৱা নাই নিজৰ অতীত, মাজুলীয়ে পাহৰি যোৱা নাই নিজৰ শিপা। আৰু শিপা ধৰি ৰাখিব জনাৰ বাবে মাজুলীবাসী বিশেষ, মাজুলীবাসীৰ এক নিজস্ব পৰিচয় আছে। আৰু এই মুখা শিল্পই মাজুলীবাসীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি আহিছে ব্যতিক্ৰমী ৰূপত। এই মুখা শিল্প প্ৰজন্মৰ পাছত প্ৰজন্মই বনাই আহিছে। মুখা শিল্প শিকাৰ প্ৰতি, বনোৱাৰ প্ৰতি যুৱ প্ৰজন্মৰ যি উৎসাহ, সেই উৎসাহো শলাগ ল'বলগীয়া। তাৰ মাজতেই চৰকাৰে যি স্বীকৃতি দিলে, সেই স্বীকৃতিয়ে তেওঁলোকৰ মনোবল আৰু অধিক বৃদ্ধি কৰিছে। আমাৰ DY 365ৰ তৰফৰ পৰা এইখিনিতে চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এটা আহ্বান, যদি সম্ভৱ এই যি মুখা শিল্প যিহেতুকে অসমৰ এক চহকী পৰিচয়, এই মুখা শিল্পৰ প্ৰশিক্ষণ প্ৰত্যেকখন বিদ্যালয়তে দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, উজনিৰ পৰা নামনিলৈ থকা প্ৰত্যেকখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যাতে মুখা শিল্প তেওঁলোকে যাতে পৰিচয় হয় আৰু মুখা তেওঁলোকে যাতে বনাব পাৰে। এয়া যিহেতুকে আমাৰ ঐতিহ্য, গতিকে পৰম্পৰা যাতে প্ৰত্যেকগৰাকীয়ে ধৰি ৰাখিব পাৰে। যান্ত্ৰিকতাৰ ধামখুমীয়াত পাশ্চাত্যমুখী হোৱাৰ সময়তো আমি যাতে প্ৰত্যাহ্বান জনাব পাৰোঁ আমাৰ পৰম্পৰাৰে, আমাৰ ঐতিহ্যৰে, তাৰ ব্যৱস্থাও চৰকাৰে কৰিব লাগে। এয়া মাজুলীবাসীৰ আহ্বান, এয়া আমাৰ DY 365ৰ আহ্বান। আমি দেখুৱালোঁ আপোনালোকক মুখা শিল্প আৰু মুখা শিল্পৰ তেওঁলোকে যি প্ৰশিক্ষণ দিছে গৰমৰ বন্ধত, এয়া শলাগ ল'বলগীয়া। এতিয়া আমি আগবাঢ়িম অন্যান্য অনুষ্ঠানলৈ। এইবাৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিম এটি সুন্দৰ অৰ্কেষ্ট্ৰা। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেবা মহেশ্বরা গুরু সাক্ষাৎ পরম ব্রহ্মা তস্मै শ্রী গুরুবে নমঃ।
এটি সুন্দৰ অনুষ্ঠান আমি উপভোগ কৰিলোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান শ্ৰেণীত পঢ়া? মই নৱম শ্ৰেণীত। নৱম শ্ৰেণীত। খুব সুন্দৰ কণমানি এই ল'ৰাকেইটাই খুব এটা সুন্দৰ অনুষ্ঠান কৰিলে, বাঁহী বাদন কৰিছে। কি নাম? নমস্কাৰ, মোৰ নাম শ্ৰী গৌতম দাস। গৌতম দা। কিমান শ্ৰেণী? ক্লাছ 9। ক্লাছ 9। ক্লাছ 9ৰ সকলো ছাত্ৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি একেবাৰে শেষ অংশত উপনীত হৈছোঁ অকণিৰ মৌ মেলৰ। এইবাৰ আমি দেখুৱাম আপোনালোকক কণ কণ অকণিহঁতে খুব সুন্দৰকৈ হাতৰ পৰশেৰে তেওঁলোকে গৰমৰ বন্ধত যি শিকিছে সেয়া উকা কাগজত, উকা কেনভাছত তেওঁলোকে তাক তুলি ধৰিবলৈ চেষ্টা কৰিছে। শিক্ষয়িত্ৰী, শিক্ষাগুৰুসকলে খুব সুন্দৰকৈ তেওঁলোকে শিকাইছে, সহযোগ কৰি আছে। আমি শেষত, এই অনুষ্ঠানৰ একেবাৰে শেষত দেখুৱাম যে তেওঁলোকে কি আঁকি উলিয়ালে। এতিয়া আমি আহিছোঁ একেবাৰে শেষ অংশ। এয়া খুব সুন্দৰ এটা অনুষ্ঠান। আপোনালোকে নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে আপোনালোকে এই অনুষ্ঠান চাই ভাল পাইছে। এই কণমানিসকলে আপোনালোকক লৈ গৈছে এখন অনন্য পৃথিৱীলৈ, যিখন পৃথিৱীত আপুনি দুখ, দুৰ্দশা, অৱসাদ সকলো পাহৰি গৈছে। আমি ভাওনাৰ এটি সংলাপ শুনিম। সংলাপ শুনিয়ে আমি অভিভাৱকসকলৰ মাজলৈ যাম। তেওঁলোকেও খুব সুন্দৰকৈ ভাগৰ লাগিলেও মুখত হাঁহি এটা বিৰিঙাই আমালৈ ৰৈ আছে। ভাওনাৰ সংলাপ। সোণাদেৱী কমলা সুন্দৰী, বিনোদ বিলাস সৃষ্টিৰ ৰহস্য, ব্ৰহ্মকুলৰ হ'ল অৱসান, সমস্ত জগতক মই ৰাখিলোঁ নিজ উদৰত, কিন্তু অকস্মাতে তল গ'ল সবাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা, সিহেতুকে চিন্তি আছে মোৰ এই চৰণ সহস্য বচন। ধন্যবাদ। বাছা, তই আমাৰ জীৱনৰ একমাত্ৰ অমূল্য সম্পদ। মাতৃ হৈও নেদেখিলোঁ মই মোৰ নিজ পুত্ৰৰ মুখ। বাছা, কেনি গলি বাছা, আহচোন কাষ চাপি আহ, স্পৰ্শ কৰোঁ তোৰ সেই সুকোমল দেহা, আনন্দ লভো এই দুখনি মাতৃয়ে। ধন্যবাদ। খুব সুন্দৰ। চমুকে কিবা এটা ক'বানে? এটা সংলাপ। জয় জয় দেৱ নাৰায়ণ ৰে তুয়া পাৱে কৰো বন্দন। ধন্যবাদ। খুব সুন্দৰ। অকণিৰ মাতৃসকলৰ মুখেৰে এইবাৰ আমি শুনিম। অকণিৰ কণমানিসকলৰ মুখেৰে শুনিম। অকণিৰ এইবাৰ কম্পিটিশ্যন মাতৃসকলৰ মুখেৰে। অকণিৰ সন্তানৰ মুখেৰে। অকণিৰ খুব সুন্দৰ, ভাল লাগিছেগে। এইবাৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ। বহু সময়ৰ পৰা ৰৈ আছিলে। এতিয়া উত্তৰটো নিশ্চয় আপোনালোকৰ মনত আছেই। সোধাৰ লগে লগে পটককৈ কৈ দিব। চৰাইৰ দৰে চৰাই নহয় উৰি যায়, বাঘ নহয় মানুহ খায়। একেবাৰে সমবেত সংগীত কৰি পেলালে উত্তৰটো সাঁথৰৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। অলপ বেয়া পাইছে নেকি? আমাৰ নাই পোৱা। পোৱা নাই ন? সঁচা কথা একদম। নাই, ভাল পাইছোঁ। খুব সুন্দৰ। আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ কি ক'ব? কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে। শিক্ষাগুৰু নে অভিভাৱক? শিক্ষাগুৰু। খুব সুন্দৰ। এওঁলোকে জ্ঞানৰ জ্যোতিৰে এইসকল কণমানিক তেওঁলোকে এখন নতুন পৃথিৱীৰ সন্ধান দিছে, আন্ধাৰৰ বাট কাটি পোহৰৰ সন্ধান দিছে। আমি শেষ কৰিম অনুষ্ঠান একেবাৰে। আৰু এতিয়া আমি শেষত এটা বিহু গীতেৰে শেষ কৰিম। আমি খুব কম সময়ৰ ভিতৰত অভিভাৱক, শিক্ষাগুৰু আৰু অকণিহঁতে একেলগে বিহু নাচিব, বিহু গাব। ভাল লাগিবনে? ভাল লাগিব, ভাল লাগিব। সকলোৱে বিহু নাচিব জানে নিশ্চয়? জানো। জানে ন? সকলোকে সুধিছোঁ, কোনোবা যদি কয় ক'ব পাৰে। ভাল লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছে? নাচিবনে এতিয়া? নাচিব ন? ঘৰত এনে এটা কথা সুধিব বিচাৰিছোঁ, যিহেতুকে মহিলা সমিতি আছে আমাৰ। ঘৰত দাদাগিৰিটো কাৰ চলে আচলতে? মহিলা সমিতিৰ চলে নে কাৰ চলে? সমানে চলে চাগে। সমানে চলে ন? এইটো কোৱা কথাহে আৰু বুজাব লাগেনে? ঠিক আছে, আমি শেষ কৰিম। আমি এবাৰ যদি অধ্যক্ষক মই পাওঁ কাষত, তেওঁ বৰ্তমান ব্যস্ত আছে। আমি শিক্ষাগুৰুসকলৰ পৰা আমি কথা পাতিলোঁ। আমি শেষ কৰিম একেবাৰে। আমাৰ কণমানি কেইটি আছে? কণমানি কেইটি ভাগৰ লাগিছে নেকি? আমাৰ আজিৰ ষ্টাৰ ক'ত গ'ল? ষ্টাৰজন, এংকৰজন নাই? আৰু বৰ্ণিলো নাই নেকি? বৰ্ণিল আকাশ। ভাল লাগিল নে? ভাল লাগিল। এতিয়া আমি গান গাম নে? হ'ব। আৰু তুমি প্ৰধানমন্ত্ৰী হ'বা ন? হ'ব। হ'বা। ঠিক আছে, হ'ব।
এতিয়া আমি গানেৰে শেষ কৰিম, বিহুগীতেৰে শেষ কৰিম আৰু বিহুগীতেৰে আজিৰ অনুষ্ঠানৰ সামৰণি মাৰিম। এটি বিহুগীত আৰম্ভ 1-2 মিনিটৰ ভিতৰত। সাখমনিয়া গাভৰু জাক আহিছে, হাজুনে কাচুনে ৰূপহী যেন লাগিছে, চিলনি ধৰা দি থপিয়াই লৈ যাম তাৰে মাজৰে জনী, চুচৰাই ঐ টানি নি বাহিৰে বাহিৰে পুৱাম গৈনো হুমৰে, পুৱাম গৈনো হুমৰে তল। টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, টিপ টপ দেখিলে আহো বুলি নকবা মাজনী, মাজনী তোৰেনো পানী পৰা ঘৰ, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী, হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী, মাজনী বনো পানী লগা জ্বৰ, আহাই দেউ আহা নাচি নাচি নাচাই দেউ নাচা ঘূৰি ঘূৰি ৰাইজলৈ জানো আহে আহে, ৰাইজলৈ জানো আহে আহে, ৰাইজলৈ জানো আহে আহে। অতি সুন্দৰ। এয়াই হৈছে মাজুলীৰ বৈশিষ্ট্য, এয়াই হৈছে মাজুলীৰ সুন্দৰতা। আমি শেষত অনুষ্ঠান শেষ কৰিবলৈ লৈছোঁ, আপোনালোকে ইয়াতে থাকক। এবাৰ আমি দেখুৱাই দিছোঁ তেওঁলোকে তেওঁলোকে চিত্ৰাংকন কৰিলে, সম্পূৰ্ণ হোৱা নাই যদিও তেওঁলোকৰ যি মূলা বাৰেতাৰ দুপাততে চিন, এয়া চিন দেখিবলৈ পোৱা গৈছে। সুন্দৰ তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে উকা কেনভাছ। এয়াই বিশেষত্ব। আমি সামৰিম, অনুষ্ঠান সামৰিবলৈ লৈছোঁ। আমি এঘণ্টা আপোনালোকক দেখুৱালোঁ, সম্পূৰ্ণ এঘণ্টা অকণিৰ মৌমেল। আৰু আজি আমাৰ অকণিৰ মৌমেল আছিল মাজুলীত। মই কৈছোঁৱে, পুনৰ কৈছোঁ, মাজুলী বিশেষ, মাজুলী আছে সুকীয়া বৈশিষ্ট্য, আৰু মাজুলীয়ে অসমৰ চহকী পৰিচয় বিশ্ব মানচিত্ৰত দাঙি ধৰিছে। মাজুলী আৰু মুখাশিল্প সকলোৱে জানে, এয়া আমাৰ পৰিচয়।
আৰু এই পৰিচয় তেওঁলোকে জীয়াই ৰাখিছে আজি পৰ্যন্ত তাৰ বাবে আমি অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন প্ৰজন্মক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ মাজুলীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে সময় হৈছে আজি বিদায় লোৱাৰ মন একেবাৰে নাই এইসকল কণমানিৰ ওচৰৰ পৰা কিন্তু আমি যাব লাগিব অহা খণ্ডত আপোনালোকক আমি লৈ যাম আৰু কণমানিসকলৰ এখন বিন্দাস পৃথিৱীৰ ঠিকনালৈ তেতিয়ালৈ চাই থাকক অকণিৰ মৌমেল আজি অনুষ্ঠানত কেমেৰাত সহযোগ কৰিছে দেৱজিৎ আৰু অমলে আমি শেষ কৰিছোঁ আজিৰ অনুষ্ঠান অকণিৰ মৌমেল ধন্যবাদ